নলবাৰীৰ চৰকাৰী গৰ্ডন স্কুলত ছাত্ৰ-ছাত্ৰীৰ ভিৰ নামভৰ্তিৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ শ শ ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষাৰ্থীৰ উৎসাহ দেখি অভিভূত কৰ্তৃপক্ষ এয়া নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় যাক চমুকৈ ৰাজ্যবাসীয়ে জানে গৰ্ডন স্কুল বুলি শতিকা প্ৰাচীন বিদ্যালয়খনৰ আছে গৌৰৱোজ্জ্বল ইতিহাস ১৩৭ বছৰীয়া গৰ্ডন স্কুল মাজতে যেন নিস্তেজ হৈ পৰিছিল কিন্তু চৰকাৰৰ উদ্যোগত পুনৰ সেই সোণালী দিন ঘূৰি আহিছে চাওক এই দৃশ্য বাহিৰত ৰৈ আছে বহু অভিভাৱক কাৰণ তেওঁলোকৰ সন্তানে বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে যিকোনো প্ৰকাৰে নিজৰ সন্তানক ভৰ্তি কৰাব লাগে গৰ্ডন স্কুলত কিন্তু কিয় ইমান আগ্ৰহ অভিভাৱক তথা শিক্ষাৰ্থীৰ শুনক অধ্যক্ষৰ মুখেৰে বহুত ভাল পৰিৱেশ হৈছে ইয়াত বহুত ছাত্ৰ-ছাত্ৰী আহিছে আৰু আমাৰ যেহেতু ইয়াত ইংৰাজী মিডিয়াম আছে অসমীয়া মিডিয়াম আছে মডেল স্কুল হিচাপে ঘোষণা হৈছে আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মালু বৰুৱাদেৱৰ পৃষ্ঠপোষকতাত যি স্কুল মডেল হৈছে গতিকে সেই কাৰণেই নেকি মানুহবিলাক আগুৱাই একদম মানে হেতাৰ পৰা লগাইছে যে এডমিশ্যন দিব লাগে আৰু অকল 6তহে আমি এডমিশ্যনৰ কথাটো চিন্তা কৰিছোঁ অসমীয়া মিডিয়ামতো আছে কিন্তু ইংৰাজী মিডিয়ামৰ হেৰিটো মানে ছাত্ৰ-ছাত্ৰী বাকী স্কুল বহুতৰ পৰা মানে ইয়াত দিব ইচ্ছা কৰে এইটো আচলতে গোটেইৰে কাৰণে বৰ ভাল পদক্ষেপ শ শ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে বাছনি পৰীক্ষাত জনালে অধ্যক্ষই আজিতো 300ৰ ওপৰত আছে কাইলৈও আমাৰ আছে কিছুসংখ্যকে আজি হয়তো দিব নোৱাৰে কাইলৈ আমাৰ আছে গতিকে আমি আশা কৰিম নিশ্চয় 400 মানৰ হয় নেকি আজি গোটেই ক'ব নোৱাৰো আমাৰ এটেণ্ডেন্স লৈ আছে এতিয়া ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ বাবে নিখন্দেহে এয়া এক ভাল খবৰ ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট এনবি নিউজ নলবাৰীৰ চৰকাৰী গৰ্ডন স্কুলত ছাত্ৰ-ছাত্ৰীৰ ভিৰ নামভৰ্তিৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ শ শ ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষাৰ্থীৰ উৎসাহ দেখি অভিভূত কৰ্তৃপক্ষ এয়া নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় যাক চমুকৈ ৰাজ্যবাসীয়ে জানে গৰ্ডন স্কুল বুলি শতিকা প্ৰাচীন বিদ্যালয়খনৰ আছে গৌৰৱোজ্জ্বল ইতিহাস ১৩৭ বছৰীয়া গৰ্ডন স্কুল মাজতে যেন নিস্তেজ হৈ পৰিছিল কিন্তু চৰকাৰৰ উদ্যোগত পুনৰ সেই সোণালী দিন ঘূৰি আহিছে চাওক এই দৃশ্য বাহিৰত ৰৈ আছে বহু অভিভাৱক কাৰণ তেওঁলোকৰ সন্তানে বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে যিকোনো প্ৰকাৰে নিজৰ সন্তানক ভৰ্তি কৰাব লাগে গৰ্ডন স্কুলত কিন্তু কিয় ইমান আগ্ৰহ অভিভাৱক তথা শিক্ষাৰ্থীৰ শুনক অধ্যক্ষৰ মুখেৰে বহুত ভাল পৰিৱেশ হৈছে ইয়াত বহুত ছাত্ৰ-ছাত্ৰী আহিছে আৰু আমাৰ যেহেতু ইয়াত ইংৰাজী মিডিয়াম আছে অসমীয়া মিডিয়াম আছে মডেল স্কুল হিচাপে ঘোষণা হৈছে আমাৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মালু বৰুৱাদেৱৰ পৃষ্ঠপোষকতাত যি স্কুল মডেল হৈছে গতিকে সেই কাৰণেই নেকি মানুহবিলাক আগুৱাই একদম মানে হেতাৰ পৰা লগাইছে যে এডমিশ্যন দিব লাগে আৰু অকল 6তহে আমি এডমিশ্যনৰ কথাটো চিন্তা কৰিছোঁ অসমীয়া মিডিয়ামতো আছে কিন্তু ইংৰাজী মিডিয়ামৰ হেৰিটো মানে ছাত্ৰ-ছাত্ৰী বাকী স্কুল বহুতৰ পৰা মানে ইয়াত দিব ইচ্ছা কৰে এইটো আচলতে গোটেইৰে কাৰণে বৰ ভাল পদক্ষেপ শ শ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে বাছনি পৰীক্ষাত জনালে অধ্যক্ষই আজিতো 300ৰ ওপৰত আছে কাইলৈও আমাৰ আছে কিছুসংখ্যকে আজি হয়তো দিব নোৱাৰে কাইলৈ আমাৰ আছে গতিকে আমি আশা কৰিম নিশ্চয় 400 মানৰ হয় নেকি আজি গোটেই ক'ব নোৱাৰো আমাৰ এটেণ্ডেন্স লৈ আছে এতিয়া ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ বাবে নিখন্দেহে এয়া এক ভাল খবৰ ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা